ভগৱানৰ স্থানলৈ যেতিয়া আপোনাক ভগৱানে নামাতে তেতিয়ালৈকে আপুনি সঁচাকৈ যাব নোৱাৰে। এই কথাষাৰ মই প্ৰমাণ পাইছোঁ। কিয় জানেনে? আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ যাবলৈ, কিন্তু সময় সুবিধা নিমিলে আৰু আমাৰ ইয়াৰ পৰা দূৰো হৈ যায় সেইবাবে। কিন্তু আমি নগাঁৱলৈ গৈছোঁ। আপোনালোকে ফটো আৰু ভিডিঅ' পাইছে চাগে, ভাগিনৰ বাৰ্থডে আছিলে, সেইবাবে আমি বাৰ্থডেলৈ গৈছিলোঁ। আৰু মহামৃত্যুঞ্জয় মন্দিৰ তেওঁলোকৰ ঘৰৰ পৰা কিমান দূৰ আমি প্ৰথম গৈছোঁ নাজানো। তেওঁলোকে কৈছে ওচৰতে, হ'লেও মানে আমি ঘৰলৈ উভতি অহা কথা আৰু বাৰ্থডে খাই ঘৰলৈ উভতি আহোঁতে দেৰিও হ'ব পাৰে, সেইবাবে মানে এইবাৰ আমি প্লেন কৰা নাছিলোঁ। কাৰণ আমাৰ মানুহজনো যোৱা নাছিলে, তেওঁ ক'লে বোলো পিছত যাম, তেনেকৈ ভাবিছিলোঁ। বাৰ্থডে দিনা ৰাতিপুৱাই গা পা ধুই সকলোৱে আজৰি হ'লোঁ। হোৱাৰ পিছতে কাহিকৰে তেওঁলোকৰ কাম কৰিবলৈ আৰম্ভ কৰিলে। আমাৰো এতিয়া কাম নাই। কোনোবা এগৰাকীয়ে ক'লে ব'লা বোলে মৃত্যুঞ্জয়, ব'লা সোনকালে আহি পামহি বোলে, আৰু আমি 3টা বজাত ঘৰলৈ আহিবলৈ কথা আছিলে, সেইবাবে ব'লা যাওঁ বুলি গোটেইখিনিয়ে মন মেলিলে। আৰু দেখিছেনে, এয়া আহি পেলাই আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোহি। কিমান দিনৰ কল্পনা আছিলে, কিন্তু 10-5 মিনিটতে সঁচাকৈ প্লেনটো বনাই আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোহি। সেইবাবেই কৈছোঁ, ভগৱানে যদি আপোনাক নিবিচাৰে বা আপোনাক নামাতে তেওঁৰ স্থানলৈ, আপুনি কেতিয়াও যাব নোৱাৰে। মন্দিৰৰ পৰিৱেশটো যে ইমানেই ধুনীয়া নহয়, আহিয়ে মাছ কাছ ইমান ধুনীয়াকৈ ওলাই আছে। ছোৱালীজনীয়ে আকৌ সেইবোৰ দেখি কৈছে, মা মাছ কাছ কিবা খাবলৈ দিওঁ দিয়া। মই বোলো প্ৰথমতে আমি মন্দিৰ ভাগত সেৱা কৰি আহোঁ, তাৰপিছত দিবা দিয়া। আৰু আহিয়ে আমি দেখিছেনে, এয়া মন্দিৰ ভাগত সেৱা কৰিবলৈ আহিলোঁ। এয়া মন্দিৰৰ ভিতৰ ভাগ, আমি ধুনীয়াকৈ সেৱা কৰিবলৈ পালোঁ। ভিডিঅ'ত দেখিছিলোঁ বহুত মানুহৰ ভিৰ হয়, কিন্তু কালি ভিৰ নাছিলে, আমি ধুনীয়াকৈ সেৱা কৰিলোঁ। কৰাৰ পিছতে এয়া দেখিছেনে, মৌগুটি বাঁহবোৰে আকৌ এনেদৰে সাপৰ দৰে এটা আকৃতি লৈ পেলাই বাঁহ সাজে। সঁচাকৈ দেখি বহুত আচৰিত লাগিলে। এয়া চাগে ভোলে বাবাৰে মহিমা। আৰু আমি সেৱা কৰি মন্দিৰত এতিয়া পৰিক্ৰমা কৰিলোঁ। সঁচাকৈ ইয়াৰ যে খুঁটাবোৰত এনেকৈ স্পৰ্শ কৰিছোঁ, কিবা ইমানেই মানে মনটো শান্ত লাগিছে, আপোনালোকক মই বুজাব নোৱাৰিম। মই একদম সৰুৰ পৰাই ভোলে বাবাক মানি আহিছোঁ, সেইবাবে মই এনেদৰে মানে একো নভবা নিচিন্তাকৈ মানে ভোলে বাবা দৰ্শন পাই মই সঁচাকৈ বহুত সুখী হৈছোঁ। তাৰপিছত ছোৱালীজনীয়ে আকৌ এইফালে মুড়ি পেকেট এটা লৈ আহিছে। তাই মানে খুব ইচ্ছা কৰি আছে কাছ আৰু মাছবোৰক কিবা খুৱাবলৈ, মানে সেইবাবে মুড়ি পেকেট এটাকে আনিবলৈ দিলোঁ। মই চাই আছোঁ বোলো তুমি যোৱা দোকানখনৰ পৰা লৈ আহিবা। তাই সঁচাকৈ পাৰিলে বাৰু, লৈ আহিছেগৈ। আৰু এইফালে মাছ আৰু কাছবোৰক এনেদৰে খাবলৈ দিছে। তাৰপিছত পাৰবোৰো ৰৈ আছে যে, পাৰবোৰকো দিছে। তাই মানে বহুত ভাল পাইছে মনটোতে। আৰু দেখিছেনে কেনেদৰে দিছে, তাই মানে খুব ভাল পাইছে। আৰু এনেদৰে সকলোকে দিলে। দি হোৱাৰ পাছতে আমি এতিয়া যিহেতু বাৰ্থডে আছে, আমি ইয়াতে বেছি টাইম ৰ'ব নোৱাৰোঁ, কাৰণ ঘৰলৈও আহিব লাগে। সেইবাবে এনেদৰে সকলোকে খাবলৈ দিলে। দি হোৱাৰ পিছতে আমি প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ পেলাই ঘৰলৈ আহিলোঁ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু কোনে কোনে মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈছে কমেণ্ট কৰিব, আৰু তাত গৈ আপোনালোকৰ কিমান ভাল লাগে মনটো, সেইবোৰ কথাও ক'ব। সঁচাকৈ মই নভবা নিচিন্তাকৈ ইমান এটা ডাঙৰ মানে উপহাৰ বুলিয়ে কৈছোঁ পাইছোঁ। বহুত ভাল লাগিলে। আকৌ যাম, মানুহজন যেতিয়া যাব তেওঁলোক